ফাইনেলি গাইজ অৰুণোদয় আঁচনি আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, যিহেতু এই মাহৰ 10 তাৰিখ পাৰ হৈ গ'ল, এতিয়ালৈকে কিন্তু অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আৰু এই মাহত আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিছে, কিন্তু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া আপোনাৰ নামটো কৰ্তন কৰা হ'ল নেকি, এতিয়া আপোনালোকে আৰু অৰুণোদয় আঁচনি কেতিয়াও নাপায় নেকি, বহুতের মনত কিন্তু সেইটো প্ৰশ্ন আহি আছে। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। কিয় আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আপোনাৰ একাউণ্টত কোন তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাব, আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, তেনেহ'লে আপোনালোকে এতিয়া কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনাৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু আপোনাৰ নামটো কৰ্তন কৰা হৈছে নেকি, A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, যিহেতু প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে, সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যায়। এতিয়া 10 তাৰিখ পাৰ হৈ গ'ল, এতিয়ালৈকে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা কিয় সোমোৱা নাই, সেইটো প্ৰচেছ জানি লওক। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0 বহুতো মানুহে নতুনকৈ এপ্লিকেশ্যন কৰিলে, এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে। তাত যিসকল মানুহৰ নাম একচেপ্ট হৈছে, সেইসকলৰ একাউণ্টত কিন্তু এই মাহত অৰুণোদয় আঁচনি পইচা সোমাই যাব। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0 বহুতো মানুহে আবেদন কৰিলে, এতিয়া বৰ্তমান সেইবোৰ নাম ভেৰিফিকেশ্যন কৰি আছে। সেইকাৰণে কিন্তু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আগৰ পৰা, সেইকাৰণে কিন্তু এতিয়ালৈকে একাউণ্টত অৰুণোদয় আঁচনি পইচা এই মাহৰ 10 তাৰিখ পাৰ হৈ গ'ল, এতিয়ালৈকে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যিহেতু এইবাৰ নিউ অৰুণোদয় বেছি হৈ গ'ল, সেইকাৰণে কিন্তু বৰ্তমান সেইবোৰ নাম ভেৰিফিকেশ্যন কৰি আছে। একেলগে কিন্তু যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছে, যিসকলৰ নাম ভেৰিফিকেশ্যন হৈছে, সেইসকলৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনি পইচা সোমাই যাব। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, তেনেহ'লে কিন্তু একেলগে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। আপোনাৰ একাউণ্টত কিন্তু 20 তাৰিখৰ ভিতৰত অৰুণোদয় আঁচনি পইচা সোমাই যাব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু আপোনালোকে এইবাৰ নতুনকৈ এপ্লিকেশ্যন কৰিছে, সেইসকলে কিন্তু এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনাৰ একাউণ্টত 20 তাৰিখৰ ভিতৰত অৰুণোদয় আঁচনি পইচা সোমাই যাব।